গুড মৰ্ণিং এভৰিৱান। আজি মই গৈ আছোঁ কৰিমগঞ্জৰ পৰা গুৱাহাটী ৰাইড। বহুত দিনৰ মূৰত যিহেতু কৰিমগঞ্জ ফালে ৰ'দটো ওলাইছে বাৰু অলপ চলপ, কিন্তু ঠাণ্ডাটো কমা নাই। মই 4-5টামান পিন্ধি আহিছোঁ, তাৰপিছত ৰাইডিং জেকেট আছে, উইণ্টাৰ ছিট আছে, তাৰপিছতো মানে এটা ঠাণ্ডা এটা লাগি আছে। এতিয়া অনুভৱ কৰিছোঁ আৰু পিন্ধি আহিব লাগিছিল। মেঘালয়ততো আৰু ঠাণ্ডা পাম। মই শ্বিলং হৈ যাম আচলতে, তো তাতটোতো অৱস্থা চাগে বেয়াই হৈ যাব। এইটো পিনে ৰ'দ ওলাইছে, তাৰপিছতো ইমানখিনি ঠাণ্ডা লাগিছে। আৰু বাইকখন চলাই পেলাই আজি কমফৰ্টেবল পোৱা নাই, কাৰণ বহুত দিনৰ মূৰত এনেকৈ ওলাইছোঁ। আৰু ছেকেণ্ড কথা হৈছে, বাইকখন ইমানেই ভিৰ হৈ গ'ল, ইমানেই বস্তু দি দিলোঁ, এতিয়া অকণমান মানে প্ৰব্লেম টাইপৰ লাগি আছে। অলপ চলোৱাৰ পিছত চাগে ঠিক হ'ব। এতিয়া আমি ভাঙা পালোঁ, কিন্তু ভাঙা বুলি কয়। আৰু এতিয়া বদৰপুৰলৈকে যাম, বদৰপুৰৰ পৰা মেঘালয়ৰ ৰাস্তা ল'ম, কাৰণ হাফলং হৈ যাব পাৰি, কিন্তু হাফলং হৈ পেলাই 150 কিলোমিটাৰমান ডিষ্টেঞ্চ বাঢ়ি যায়। এইটো পিনে আমি নগাঁও পাওঁ, মানে এইটো পিনে শ্বিলং হৈ গ'লে গুৱাহাটী পাওঁ। তো তাৰ কাৰণে ভাবিছোঁ শ্বিলং হৈয়ে যাওঁ, আৰু মই বেছিভাগ শ্বিলং হৈয়ে যাওঁ। আৰু 2-3বাৰমান আহিলোঁ হাফলং হৈ পেলাই, কিন্তু ভাল নাপালোঁ। এতিয়া ৰাস্তা বনাই আছে ধুনীয়া, আৰু শুনিছোঁ শ্বিলং হৈ পেলাইও ৰাস্তা ভাল কৰিছে। আগতে সোণাপুৰৰ জেগাখিনি বহুত বেয়া আছিলে। এতিয়া মোৰ লগৰ এজন ৰিচেণ্টলি গ'ল, সি কৈছে বোলে মেঘালয় হৈ পেলাই ৰাস্তা বহুত ধুনীয়া হৈছে। সেইকাৰণে মেঘালয় হৈ পেলাই ওলাইছোঁ। চাওঁ কিমান সোনকালে গৈ পাওঁ। মোৰ এপ্ৰক্স 3টামান বজাত গুৱাহাটী গৈ পাব লাগে। এইটো পিনে 8 বজাত ওলাইছোঁ। এইখন ব্ৰিজ বনাই আছে ডাইৰেক্ট ইয়াৰ পৰা, মানে যাবলৈ গ'লে এতিয়া বদৰপুৰ হৈ পেলাই নগ'লেও হ'ব। ব্ৰিজখন হোৱাৰ পিছত ডাইৰেক্ট কালাইন ওলাব পৰা যাব, আৰু তেতিয়া আৰু অকণমান টাইম বাচি যাব, কাৰণ এইটো পিনেদি অকণমান ঘূৰি যাব লাগে। বদৰপুৰ যাব লাগে, বদৰপুৰৰ পৰা আকৌ অকণমান গৈ পেলাই মানে শিলচৰ ৰ'দৰ সিপিনে গৈ পেলাই এনেকৈ ঘূৰি যাব লাগে ব্ৰিজৰ ওপৰেৰে। তো এই ব্ৰিজখন যদি হয়, তেতিয়াহ'লে ডাইৰেক্ট ব্ৰিজখন নদী পাৰ কৰি পেলাই ডাইৰেক্ট কালাইনৰ ওচৰত লাগিব। আৰু তেতিয়াহ'লে মানে বহুতখিনি ডিষ্টেঞ্চ, কমচে কম 15-20 কিলোমিটাৰমান ডিষ্টেঞ্চ কমি যাব, আৰু সময়টোতো বহুত বাচি যাব। সেইকাৰণে ব্ৰিজখনৰ কাম বহুত জল্দি কাম কৰি আছে বাৰু। মই যিমান দিন আহিছোঁ কাম দেখিছোঁ, বন্ধ কৰি পেলাই থৈ দিয়া নাই। তো সেই বস্তুটো ভাল লাগিছে, আৰু মোটামুটি হ'ব হৈছেই। আগফালে গোটেই এইবিলাক বনাইছে, আৰু এইবিলাক এতিয়া মাটি দি পেলাই লাষ্ট ফিনিচিঙৰ কাম চাগে কৰি আছে। সেইটো পিনেও হেৰি কৰি আছে। এয়া সেইকাৰণে ৰাস্তাটো এতিয়া বহুত বেয়া হৈ আছে। ইমানো বেয়া হোৱা নাই বাৰু, কিন্তু বৰষুণ আহিলে এইটো আৰু ৰাস্তা হৈ নাথাকে, এইটো একদম মানে অৱস্থা বেয়া হৈ যাব। এইপিনে একদম চিধা গুচি যাব, এইটো ৰাস্তাৰে চিধা গুচি যাব, গুচি গৈ পেলাই ডাইৰেক্ট কালাইনৰ ওচৰত ওলাব। আৰু এইটো পিনেৰে 20 কিলোমিটাৰমান কালাইন দূৰহে হ'ব চাগে, 20 কিলোমিটাৰতকৈ। এইটো পিনে শ্বৰ্টকাট হৈ যাব 20 কিলোমিটাৰ। ব্ৰিজখন যেতিয়া সম্পূৰ্ণ হ'ব, আশা কৰোঁ আমি নাপাম। আমি ইয়াৰ পৰা চাগে কৰিমগঞ্জৰ পৰা তেতিয়ালৈকে গুচি যাম। এয়া হৈছে বদৰপুৰ। আগৰতলা যাব লাগিলে, ত্ৰিপুৰা যাব লাগিলে বেছিভাগ এইফালেৰে যোৱা যায়। শিলচৰ হৈ পেলাইও যাব পাৰি, কিন্তু এইপিনেৰে বেছি যোৱা যায়। আৰু এয়াই হৈছে বদৰপুৰ। এইখন বদৰপুৰ কলেজ, NC কলেজ, বদৰপুৰৰ চবচে ডাঙৰ কলেজ NC কলেজ। বদৰপুৰৰ এণ্ড পইণ্ট। আমি যদি লেফ্ট ছাইডে গুচি যাওঁ, ট্ৰাকখন যে গৈছে এইফালে যদি যাওঁ, আমি শিলচৰ ৰাইট ছাইডেৰে যদি গুচি আহোঁ, তেতিয়াহ'লে এই ব্ৰিজখনৰ ওপৰেৰে গ'লে গুৱাহাটী, মেঘালয়
এইটো ছাইড গুৱাহাটী যাব পাৰি আৰু তলেৰে সেনেকৈ ব্ৰিজৰ তলেৰে এনেকৈ গ'লে আপোনাৰ শিলচৰ। এতিয়া আমি কালাইনো সোমালোঁ, কালাইন পোৱা নাই মানে কালাইন, এইটো কালাইন ৰাস্তা বুলি কয়, কালাইন ৰোড, কালাইন হৈ যাব লাগে। এইটো শিলচৰ ডিষ্ট্ৰিক্ট পৰে। ব্ৰিজখনৰ কাষলৈকে, ব্ৰিজখন পাৰ কৰালৈকে এইটো কৰিমগঞ্জ মানে বৰ্তমান শ্ৰীভূমি, আৰু ব্ৰিজখন পাৰ হৈ আহিলে এইটো পিনে মেঘালয় ছাইড আহিলে এইটো পিনে শিলচৰ, ব্ৰিজখন পাৰ হ'লে মানে শিলচৰ, এইটো পিনে কৰিমগঞ্জ। নামাজ পঢ়ি পেলাই বাচ্ছাবিলাক আহি আছে এনেকৈ ৰাস্তাৰ মাজত, এনেকৈ অকলে অকলে। কিবা এখন গাড়ী আহিব, কোনোবা স্পীডত আহিব, দৌৰ মাৰি দিব। এইবিলাক বৰ বেয়া কাম মানে, এক নম্বৰৰ। গুৰুত্ব দিব লাগে বস্তুবিলাকত। মোৰ আগত পৰিছিলে অলপ আগতে, কিন্তু কেমেৰা অন আছিল। বস্তুবিলাক মানে এইবিলাক সৰু সৰু বাচ্চাটো, বৰ বেছি 3 বছৰ হ'ব, 3-4 বছৰৰ বাচ্চা এটা এনেকৈ গ্ৰুপ হিচাপত কোনোবা এজনে দৌৰি দিয়াৰ লগে লগে গোটেইকেইজনে দৌৰি দিব। ট্ৰাক এইটো লাইন লৈছে, গোটেই ট্ৰাক লাইন। কিবা কথা ট্ৰাকখন স্পীডত আহি থাকিব, ঘপককৈ দৌৰি দিব, পিছত গোটেই গণ্ডগোল হৈ মৰিব। তেতিয়া ট্ৰাক ড্ৰাইভাৰৰ প্ৰব্লেম হ'ব, দুখ ট্ৰাক ড্ৰাইভাৰৰ। তো মানে কাৰণে সজাগতা লাগে মানুহক। ৰাস্তা বেয়া। This is off-road. যাওঁ সোনকালে, এটা শ্লিপ খাবলৈ গ'লে খতম। গোটেই প্ৰকাণ্ড ট্ৰাক লাইন, যিমান দূৰ যাওঁ সিমানেই পাই থাকিম। মেঘালয় জীৱনত ৰাস্তা নিজে বনাই ল'ব লাগিব। এনেকুৱাকৈ ৰাস্তা বহুত ধুনীয়া কৰিছে এতিয়া, আগতে এইবিলাক গোটেই বেয়া আছিল। আৰু মেঘালয় বৰ্ডাৰ। বেলেগ বিনামূলীয়া পাউডাৰ। ই আকৌ কিয় ৰখাই থৈ দিলে মাজত?
This is called Ride. जैसे जो करी ना अधूरी हूँ मैं हुबहू तेरी हुआ तेरा दिल এতিয়া ক'ত যাম এতিয়াও যাম এতিয়া ৰাস্তাটো বহুত ধুনীয়া বনাইছে এনেকুৱা ৰাস্তা আগতে নাছিলে বহুত ধুনীয়া বনাইছে ৰাস্তাটো আৰু এতিয়া 90% ৰাস্তাটো কমপ্লিট হৈ গৈছে অকণমান বেয়া আছে সেইখিনিতো থাকিবই আৰু তথাপিও কাম চলি আছে কিন্তু বাকী যিটো বনাইছে বা নেশ্যনেল হাইৱে হয় তো ধুনীয়া বনাইছে মেঘালয় আৰু এতিয়া মানে গুৱাহাটীৰ ডিষ্টেঞ্চ আৰু কমি যাব ডিষ্টেঞ্চ কমি নাযায় মানে ৰাস্তা বেয়া কাৰণে শ্ল' আহিব লাগে কিবা আহিব লাগে লাহে লাহে বহুত ৰাস্তা বেয়া থাকিছিল তো এতিয়া ধুনীয়া হৈছে ক'ত এনেকুৱা ধৰণৰ হেৰি নাই এইখিনি জেগা অলপমান বেয়া আছে ক'ৰবাত 20-30 কিলোমিটাৰমান বেয়া পোৱা যোৱা যায় এইখিনিও কাম চলি আছে সেইখিনিও হৈ যাব যিটো হাৰত কাম চলিছে মই যোৱাবাৰ আহোঁতে এইবিলাক গোটেই বেয়া আছিল এতিয়া চব ভাল কৰি দিছে জীৱনটোৰ নিচিনা মেঘালয়ৰ ৰাস্তাবিলাক ইমানেই তেৰা বেকা অকণমান সময়ো মানে ষ্ট্ৰেট চলাব নোৱাৰি এই পাহাৰীয়া ৰাস্তাৰ কথাটো কৈছোঁ বেলেগ ৰাস্তাৰে সেইটো বেলেগ কথা মানে জীৱনটোও চাগে ইমান তেৰা বেকা নহয় এই ৰাস্তাটো বাইপাছটো যেনেকুৱা তেৰা বেকা 10-15 মিটাৰ মূৰে টাৰ্ণিং এই ৰাস্তাটো কিবা এটা ভাল লাগে মানুহ চানুহ ইমান এটা অদ্ভুত ধৰণৰ হেৰি নাই কিন্তু যিখিনি আছে মানে ৰাস্তাৰ কাষত ধুনীয়াকৈ এটা কিবা এটা পৰিপাটিকৈ থকা টাইপৰ লাগিছে বস্তুবিলাক আৰু ধুনীয়াকৈ ৰাখিছে আচলতে আৰু মেঘালয়ৰ ৰাস্তাবিলাক ধুনীয়াই হয় তো ভিউটো আৰু মজা একদম মানে গুলি ভিউ এইকাৰণে মেঘালয় ভাল লাগে কাছ যদি আমাৰ গুৱাহাটীও এনেকুৱা হ'ল হয় অসমখন যদি এনেকুৱা হ'ল হয় কি ধুনীয়া ভিউ চাওকচোন এয়া ভিউ আৰু জুবিনদাৰ গান বাইকখন আৰু একো নালাগে ৰাস্তাত মাজতে একাপ চাহ হ'লে হ'ল চকুন শান্তিয়ে বেলেগ এনেকুৱা ভিউৰ লগত জুবিনদাৰ গানটো কিন্তু জুবিনদাৰে লাগিব বেলেগৰ নহয় যিকোনো গান হওক হ'লে হ'ল
খালি জুবিনদাৰ ভইচ, জুবিনদাৰ ছং, এইটো ভিউত অকল জুবিনদাৰে মানে হেৰিখিনি গানখিনি বা সৃষ্টিখিনি সেইখিনিহে এই ভিউটোৰ লগত মিলে, বাকী আৰু ইমান খাছ নহয়। অনলি ওৱান জুবিন দা অন মেঘালয় ভিউজ, ৰাস্তাত চাহ, বাট অকলে কিন্তু ভাল লাগে, অকলেই ভাল লাগে এইবিলাক ভিউ। কিবা এটা নিজৰ মৰ্জিমতে বাইকখন চলাইছোঁ, কাৰত ভাল নালাগে। ভিউ চাবলৈ গ'লে মেঘালয়ত মানুহে কাৰত আহে, মই সেইটো প্ৰিফাৰ নকৰোঁ। মই কাৰ নহয়, মই বাইকত বেছি প্ৰিফাৰ কৰোঁ। যিটো ভিউ চকুৰ আগত এনেকৈ দেখি আছোঁ ন, সেইটো ভিউটো বা সেই মজাটো কাৰত নাপাওঁ, যিটো বাইকত সেই মজাটো পোৱা যায়।